ৰাজপথত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে সময় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেও ৰাজ্যৰ আন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। ইয়াৰ মাজতে শুকুৰবাৰে নিশা গুৱাহাটী মহানগৰীত পুনৰ চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে। গড়চুকৰ পৰা জালুকবাৰী সংযোগী 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেডিশ্যন ব্লুৰ সমীপৰ পৰা জব্দ কৰা হয় গৰু ভৰ্তি AS25 FC8754 নম্বৰৰ 16 চকীয়া টাটা ট্ৰাকখন। জানিব পৰা মতে কালি মাজনিশা গাঁৱৰ নগাঁৱৰ পৰা মেঘালয় অভিমুখে লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ট্ৰাকখন, কিন্তু জোৰাবাটত কোনো ব্যক্তিৰ সৈতে বাক বিতণ্ডা হয় চোৰাং গৰু সৰবৰাহকাৰীৰ। পাছত জালুকবাৰীলৈ আহি ট্ৰাকখন এৰি পলায়ন কৰে চালক আৰু সৰবৰাহকাৰীয়ে। পাছত ঘটনাৰ খবৰ লাভ কৰি উপস্থিত হয় ঘটনাস্থলীত আৰক্ষী। জালুকবাৰী আৰক্ষীয়ে চোৰাং গৰুসহ ট্ৰাকখন জব্দ কৰে যদিও কোনো লোককে আটক কৰিবলৈ সক্ষম নহল। উল্লেখযোগ্য যে জব্দকৃত ট্ৰাকখনত আছিল 30টাকৈ চোৰাং গৰু। সম্প্ৰতি এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।